পাইছোঁ ৰাজ্যত মূল্যবৃদ্ধিৰ পয়োভৰ কোনো এটা এনেকুৱা সামগ্ৰী নাই যিটো সামগ্ৰীত এতিয়া দাম বৃদ্ধি হোৱা নাই কৰ কাতলৰ বৃদ্ধিটো আছেই সমান্তৰালভাৱে ইন্ধনজাত সামগ্ৰী আমি জনাইছোঁ যে গেছ চিলিণ্ডাৰেই হওক তেল বা পেট্ৰল ডিজেলেই হওক পাকঘৰটোৰ ভিতৰত দুগ্ধজাত সামগ্ৰীয়ে হওক সোণৰূপেই হওক সকলোতে এতিয়া মূল্যবৃদ্ধি গতিকে সকলো স্তৰৰ জনতাক প্ৰভাৱিত কৰিছে যদিও নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তৰ বাবে যথেষ্ট হাহাকাৰময় পৰিস্থিতি আপোনাৰ আশে পাশে কোন আছে কি কয় তেওঁলোকে আমি জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে দিব্যলক্ষ্মী হয় নিশ্চিতভাৱে ময়ূৰী আচলতে চাওক যেহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে এইবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে যেন মাধমাৰ ঘূৰাইছে সাধাৰণ জনতাক দেখিবলৈ পোৱা গৈছে প্ৰতি লিটাৰ পেট্ৰলৰ বা প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 3 টকাকৈ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে আৰু এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ পৰিৱেশৰ দেখিবলৈ পোৱা গৈছে যেহেতু আপুনি উল্লেখ কৰিছেই অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিয়ে জ্বলাকলা খোৱাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি এই মূল্য বৃদ্ধি যেন সাধাৰণ জনতাৰ মাজত মাধমাৰ হৈ যাইছে মোৰ সহযোগী শ্যামল আছে শ্যামলে সমগ্ৰ পৰিৱেশটো দেখাব মই যেহেতু নুনমাটি পেট্ৰল পাম্পত উপস্থিত আছোঁ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে পেট্ৰল ডিজেলৰ যি দাম বৃদ্ধি যেন হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম কিমান বৃদ্ধি পাইছে সকলোখিনি নৰ্মেল পেট্ৰলৰ বাঢ়িছে 3 টকা 1 পইচা আৰু XP-টো বাঢ়িছে 3 টকা 15 পইচা আৰু প্ৰিমিয়াম এইটো ডিজেলটো 3 টকা 3 পইচা বাঢ়িছে দেখিবলৈ পোৱা গৈছে অত্যাৱশ্যকীয় যি মূল্য বৃদ্ধিৰ লগতে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি আচলতে সাধাৰণ জনতাক জ্বলাকলা খোৱা পৰিলক্ষিত হৈছে বিভিন্নজন গ্ৰাহক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি এতিয়া জ্বলাকলা খুৱাইছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে এতিয়া সাধাৰণ জনতাক যেন মাধমাৰ ঘূৰাইছে এইটো বহুত হেৰি হৈছে আৰু ইমান তেলৰ দাম বাঢ়িছে মানুহেতো এতিয়া খোৱা লোৱাটো যিমান অসুবিধা হৈছে এতিয়া পেট্ৰলৰ দামো বাঢ়িছে এতিয়া অফিচ কাছাৰীটো যোৱা বন্ধই হ'ব ঘৰৰ পৰা কাম কৰিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যিহেতু ঘৰৰ পৰা কাম কৰিব দিছে তো সেইখিনি আৰু ষ্টুডেণ্টখিনিও কিছুমানে গাড়ী চাড়ী লৈ যায় কলেজ স্কুলত যায় তো তেখেতসকলৰ কেনেকুৱা অসুবিধা হ'ব সেইটো আৰু ভাবিব লগা কথা আৰু বৰ্তমান তো চাওঁ কি হয় এতিয়া আৰু সেইখিনি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে চাব লাগিব আজি প্ৰধানমন্ত্ৰীগৰাকীৰ আদেশৰ পাছতেই বিশাল কনভয়সমূহো হ্ৰাস কৰা হৈছে আমি বিভিন্নজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বিভিন্নজন গ্ৰাহক বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ তেল ভৰাইছে যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যেন মাধমাৰ এইটো এতিয়া কি ক'ম এতিয়া চৰকাৰক ক'ব লাগিব আমাৰ দিগি চাই যাতে বাজেট যাতে কমাই দিয়ে তাৰ বাহিৰে আৰু ক'ব লগা উপায় নাই আৰু এই আৰু যথেষ্ট অসুবিধাটো বহুত হৈছে কাৰণ অকলে মই বাচ্চা দুটাৰ লগত লৈ পেলাই চলি আছোঁ গতিকে গাড়ীখনত তেল ভৰাবৰ কাৰণে অলপ চিন্তা কৰিব লাগে যিহেতু কামতো যাব লাগে ডিউটিটো যাব লাগে গতিকে যদি চৰকাৰে আমাৰ ফালে চাই যাতে আমাক যাতে মাধমাৰ নকৰে আমাৰ দেখি চাই যাতে কিবা অকণমান হেৰি কৰিব পাৰে সেয়ে মোৰ চৰকাৰৰ ওচৰত মানে হেৰি আৰু অনুৰোধ আৰু নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে চাব লাগিব যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ যি আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যেন হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিহেতু তেল ভৰাইছে আৰু প্ৰতি লিটাৰত প্ৰায় 3 টকাকৈ বৃদ্ধি পাইছে আমাৰ মাজতো অসুবিধা আহি পৰিছে অকস্মাত 3 টকাকৈ বঢ়োৱাৰ কাৰণে আমি নিশ্চয় আমাৰ বহুখিনি প্ৰব্লেম হ'ব অতি সোনকালে তেলৰ দামটো আকৌ আগৰ পৰ্যায়লৈ নিলে ভাল পাম আৰু এটা কথা চাবই লাগিব যে নতুনকৈ চৰকাৰ গঠন হৈছে তাৰ পাছতেই এনেধৰণৰ সেই বিষয়টো ইমান মই ক্লিয়াৰ নহয় কি পৰিস্থিতিত তেলৰ দাম বঢ়াইছে যুদ্ধৰ কথাও শুনিছোঁ তো যিহেতু যুদ্ধৰ কথা শুনিছোঁ তো কি সংক্ৰান্তত তেলৰ দাম বঢ়াইছে সেইটো কথা গম পোৱা নাই কিন্তু আশা কৰোঁ অতি সোনকালে আগৰ পৰ্যায়লৈ তেলৰ দাম আহিব বুলি আশা কৰিছোঁ নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে দেখিবলৈ পোৱা গৈছে বিভিন্নজন দাদা অকণমান আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এখন বাহন লৈ আপোনালোকৰ পৰিয়ালটো চলি থাকে কি ক'ব আৰু পেট্ৰল ডিজেলৰ মূল্য অসুবিধা হয় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'লে আমাৰ ভাড়া চাড়া নাপাওঁ অসুবিধা হয় চলাটো ভাড়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা পেচেঞ্জাৰটো ভাড়া বঢ়াই নিদিয়ে গতিকে আগৰ হিচাপতে আমি চলি আছোঁ পোহপাল দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে দিব্যলক্ষ্মী আপুনি নুনমাটিৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱালে ইতিমধ্যে মন্তব্য কৰিছে সৰ্বস্তৰৰ জনতাই মন্তব্য কৰিছে